Hey guys, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিব ওলাইছোঁ ইউনিট ডিজিটৰ বিষয়ে, একক অংকৰ বিষয়ে। এককৰ অংক, দশকৰ অংক এনেকুৱা কিছুমান সোধা যায়। এইটো এটা নম্বৰ ছিষ্টেমৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। নম্বৰ ছিষ্টেমৰ ওপৰত বিশেষকৈ দুটা টপিকেই সোধা যায়। এটা হৈছে ইউনিট ডিজিট উলিয়াব দিব আৰু আন এটা আপোনাৰ ৰিমাইণ্ডাৰ থিয়ৰাম উলিয়াব দিব। আমি ৰিমাইণ্ডাৰ থিয়ৰাম নেক্সট পাৰ্টত পঢ়িম। আজি আমি আলোচনা কৰিম ইউনিট ডিজিটৰ বিষয়ে। একক অংকনো কি? যেনে আপোনালোকে এটা একক অংক অৰ্থাৎ লাষ্টৰ সংখ্যাটো, যেনে 11 লগত আপোনালোকে 12 পূৰণ কৰিলে কিমান পাব? 132। 132ৰ ইউনিট ডিজিট কোনটো? 2টো, অৰ্থাৎ এককৰ ঘৰত যিটো থাকিব সেইটো ইউনিট ডিজিট 2টো। সেইদৰে আমি ইউনিট ডিজিট উলিয়াব হ'লে আমি গোটেইকেইটা সংখ্যা পূৰণ কৰিব নালাগে, আপোনালোকে লাষ্টৰ ইউনিটকেইটা পূৰণ কৰিলেই হ'ল। অৰ্থাৎ 11 আৰু 12 পূৰণত 1 আৰু 2 পূৰণ কৰিলেই হ'ল। 1 × 2 কিমান পালে? 2। ঠিক আছে, তেনেকৈ। ঠিক সেইদৰে যদি 10 × 5 × 6 থাকে, তেতিয়াহ'লে কি হ'ব? ইউনিট ডিজিট 0 হ'ব, কাৰণ অলৰেডি এককৰ ঘৰ এটা 0 আছে। ঠিক সেইদৰে এটা কথা মনত ৰাখিব, যদি ছাপ'জ আহিলে 25 × 4 × 2, ইয়াতো ইউনিট ডিজিট 0 আহিব। কিয়? 5 4 গুণ আমি 20 জানোৱেই। 5 4 গুণ আমি 20 জানো, আৰু এটা শূন্য পোৱা মানে যিমানে নাথাকক 0 আহিব। এতিয়া ইউনিট ডিজিট বুলি কওঁতে কিমানটা সংখ্যা আহিব পাৰে? 0ৰ পৰা 9 ভিতৰতে আহিব পাৰে ইউনিট ডিজিট। 0 1 2 3 4 5 6 7 8 9, ইমানকেইটাৰ ভিতৰতে আহিব, হয়। এতিয়া ইউনিট ডিজিট গম পালে আপোনালোকে লাষ্টৰ সংখ্যাকেইটা পূৰণ কৰিলে কি পাব? ইউনিট ডিজিট পাব। ঠিক আছে, ছাপ'জ এটা এক্সাম্পল, দীঘল সংখ্যা হ'ব 207 781 × 39 × 94। ইয়াৰ ইউনিট ডিজিট কেনেকৈ ওলাব? ডাইৰেক্ট পূৰণ কৰক লাষ্টৰকেইটা, অৰ্থাৎ 7 লাষ্টৰকেইটা × 1 × 3 × 4। অৰ্থাৎ আপোনালোকক বুজিবৰ কাৰণে লিখি দিছোঁ, পৰীক্ষাত আপোনালোকৰ মুখতে কৰিব পাৰিব। 7 × 1 × 9 × 4 হ'ল। এতিয়া 7 × 7 জানে, 7 9 গুণ কিমান? 7 9 গুণ 63, চিম্পুল 3টো লওক। 7 9 গুণ 63, 3টো ল'লে, আৰু 3 4 গুণ 12 কিমান ল'লে? 2টো ল'লে। অৰ্থাৎ ইউনিট ডিজিট কিমান? 2। ঠিক আছে, এনেকুৱাটোতে চিম্পুল আপোনালোকে পাৰিব। কিন্তু যদি ইউনিট ডিজিট পাৱাৰত উলিয়াব দিয়ে বা ইণ্ডেক্সত, ইন টাৰ্মছ অফ ইণ্ডেক্সত উলিয়াব দিয়ে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব? ছাপ'জ 125 বৰফত আছে 1 2 1। এতিয়া এনেকুৱা ধৰণৰ কিছুমান যদি ইউনিট ডিজিট উলিয়াব দিয়ে পাৱাৰত, আপোনালোকে কেনেকৈ উলিয়াব? বহুতটো দীঘল হৈ যাব। ছাপ'জ 4 ওপৰত, কিন্তু 4টোৰ ওপৰত 2 আছে, এইটো ইউনিট ডিজিট পাৰিব। 4 4 গুণ 16, 6টো ইউনিট ডিজিট এনেকৈ পাৰিব। কিন্তু বহুত টাৰ্মছ থাকিলে আপোনালোকে কি কৰিব? তাৰ এটা ৰুল আছে, চাওঁ আহক। প্ৰথম আমি ল'ম 0 1 5 আৰু 6ৰ বিষয়ে। মন কৰিব, কোনো এটা সংখ্যা যদি 0 1 5 বা 6 শেষ হয়, তেতিয়াহ'লে সেই সংখ্যাকেইটাৰ ওপৰত পাৱাৰ যিমানে নাথাকক কিয় সেই সংখ্যাকেইটা ছেম হ'ব, বা 0 1 5 6 হ'ব। চিম্পুল মনত ৰাখক, এক্সাম্পল এটা দিছোঁ। 0 ক্ষেত্ৰত 120ৰ ওপৰত পাৱাৰ আছে, ধৰক যিকোনো 1 2 3 4 যিমান পাৱাৰ নাথাকক ডট 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 ডট, সেই সংখ্যাটো ইউনিট ডিজিট সদায় 0 হ'ব, অৰ্থাৎ লাষ্টৰ সংখ্যাটোৱে হ'ব। গম পালে? ছাপ'জ 121ৰ ওপৰত পাৱাৰ আছে 4 5 4 5 যিমানে নাথাকক, তাৰ ইউনিট ডিজিট সদায় একেই হ'ব, অৰ্থাৎ 1। ছাপ'জ 125ৰ ওপৰত পাৱাৰ আছে 25, তাৰ ইউনিট ডিজিট সদায় কিমান হ'ব? 5 হ'ব। অৰ্থাৎ কি গম পালে? যিকোনো এটা সংখ্যা যদি 0 1 5 বা 6 শেষ হয়, এইটো 1 দি শেষ হৈছে, এইটো 0 দি শেষ হৈছে, হয়, এইটো 5 দি শেষ হৈছে, তাৰ ওপৰত পাৱাৰ যিমানে নাথাকক কিয় তাৰ ইউনিট ডিজিট সদায় সেই লাষ্টত যিটো সংখ্যা দি শেষ হৈছে, তাৰ 5 দি শেষ হৈছে, সেই 5 হ'ব। গম পালে? কিয় তেনেকৈ হ'ব চাওক। 5 স্কোৱাৰ আমি কি জানো? 5 স্কোৱাৰ 25, ইউনিট ডিজিট কিমান? 5 হ'লে নাই?
তেনেকৈ 5ৰ ওপৰত যিমানেই পাৱাৰ নাথাকক 5 কিউব কিমান 125 ইউনিট ডিজিট 5 পালে নাই তেনেকৈ গৈ থাকিব ঠিক সেইদৰে 6 ক্ষেত্ৰতো একেই হ'ব 60 টু পাৱাৰ 1 6 ওপৰত যদি এটা পাৱাৰ বহাই দিলোঁ 236 লাষ্টৰ সংখ্যাটো 6 হ'ব গম পালে 6 কিউব কিমান 216 লাষ্টৰ সংখ্যাটো 6 পালে তেনেকৈ 6ৰ ওপৰত যিমান নাথাকক ধৰক 126 লাষ্টটো 6 নহয় 6ৰ ওপৰত যিমান নাথাকক 1 2 3 4 তাৰ ইউনিট ডিজিট সদায় কিমান হ'ব 6 হ'ব ঠিক আছে এতিয়া ফাৰ্ষ্ট কনচেপ্টটো আপোনালোকে কি গম পালে যিকোনো এটা সংখ্যা যদি 0 1 5 আৰু 6ৰে শেষ হয় তাৰ ওপৰত যিমানে পাৱাৰ নাথাকক কিয় তাৰ ইউনিট ডিজিট সদায় যোনটো সংখ্যা দি শেষ হৈছে সেইটোৱে হ'ব 0 দি যদি সংখ্যাটো হৈছে ইউনিট ডিজিট 0 হ'ব 1ৰে যদি শেষ হৈছে ইউনিট ডিজিট 1 হ'ব 5ৰে শেষ হ'লে ইউনিট ডিজিট 5 হ'ব 6ৰে শেষ হ'লে ইউনিট ডিজিট 6 হ'ব গম পালে এতিয়া 0 1 5 6 গ'ল নেক্সট চাওঁ আহক আমি চাম 4 আৰু 9 যিকোনো এটা সংখ্যা 4 আৰু 9ৰে শেষ হ'লে তাৰ ইউনিট ডিজিট কিমান হ'ব হ'ল এতিয়া এটা কথা আপোনালোকে মন কৰিব যিকোনো এটা সংখ্যা ধৰক 144 ওপৰত 44 পাৱাৰ আছে এইটো ইউনিট ডিজিট কিমান হ'ব সংখ্যাটো 4য়ে শেষ হৈছে নহয় এতিয়া এটা ৰুল আছে যদি 4 পাৱাৰ অড হয় তেতিয়াহ'লে ইউনিট ডিজিটটো সদায় 4 হ'ব আৰু যদি 4 পাৱাৰ ইভেন হয় অৰ্থাৎ যুগ্ম হয় তেতিয়া ইউনিট ডিজিট সদায় কিমান হ'ব 6 হ'ব কিয় হ'ব মন কৰক 4 সংখ্যা অড অৰ্থাৎ অযুগ্ম আমি 4 এগুণ 4 সৰি চাওক কি কৈছিলোঁ 4 সংখ্যা অড হ'লে ইউনিট ডিজিট 4 হ'ব আৰু 4 ওপৰত পাৱাৰ যদি ইভেন থাকে ইউনিট ডিজিট 6 হ'ব চাওক 4 পাৱাৰ 1 অৰ্থাৎ 4 এগুণ 4 পাৱাৰটো কি 1টো কি হ'ল 1টো অড সংখ্যা অযুগ্ম সংখ্যা গতিকে ইউনিট ডিজিট 4 আহিছে হয় ঠিক আছে আমি 4 স্কোৱাৰ লওঁ অৰ্থাৎ 4 পাৱাৰ 2 হ'ল 2টো কি ইভেন যুগ্ম সংখ্যা তেতিয়া 4 4 16 হয় ইউনিট ডিজিট কিমান আহিছে 6 আহিছে ঠিক সেইদৰে যিমানে বহাই নাথাকক কিয় 4 টু পাৱাৰ 3 কিমান 64 4 4 16 16 64 ইউনিট ডিজিট কিমান পাব 4 পাব হয় অৰ্থাৎ এটা কথা আপোনালোকে গম পালে বা 4 টু পাৱাৰ 4 হ'লে 216 ইউনিট ডিজিট কিমান পালে 6 পালে এটা কথা আপোনালোকে মন কৰিছেনে 4 পাৱাৰ যেতিয়া অড হ'ব ইউনিট ডিজিট 4 হ'ব ঠিক সেইদৰে 4 পাৱাৰ যেতিয়া ইভেন হ'ব ইউনিট ডিজিট 6 হ'ব হ'ল এতিয়া এইটো 144ৰ ওপৰত পাৱাৰ আছে 44 আৰু 44ৰ লাষ্টটো 4 গতিকে ইভেন যুগ্ম সংখ্যা হয় পাৱাৰটো লাষ্টটো চালে গম পাব এইটো পাৱাৰ কি লাষ্টত যুগ্ম পাৱাৰ আছে গতিকে যদি 4 আমি কি পাইছিলোঁ পাৱাৰ যুগ্ম হয় অৰ্থাৎ 4 স্কোৱাৰটোত যুগ্ম আছিলে কি হয় ইউনিট ডিজিট সদায় 6 হয় ইয়াৰ ইউনিট ডিজিট চিম্পলি 6 পাতি দিব ঠিক আছে ঠিক সেইদৰে 364 পাৱাৰ আছে ধৰক 167 ইয়াৰ ইউনিট ডিজিট কিমান হ'ব আপোনালোকে চালে লাষ্টৰ সংখ্যাটো কি 4 আছে যেতিয়া লাষ্টৰ সংখ্যাটো 4 থাকিব আৰু তেতিয়া কি চাব পাৱাৰটো অড নে ইভেন এতিয়া পাৱাৰটো লাষ্টত 7 আছে মানে অযুগ্ম যেতিয়া পাৱাৰ অযুগ্ম হয় আৰু পাই আছিলে তেতিয়া ইউনিট ডিজিট কিমান হ'ব 4 হ'ব ঠিক আছে ইয়াৰ ইউনিট ডিজিট 4 ঠিক আছে 244 পাৱাৰ 1234 আছে ধৰক এতিয়া লাষ্টৰ সংখ্যাটো চালে 4 আছে আৰু তাৰ ইউনিট ডিজিট ওলাব দিছে আৰু পাৱাৰটো আছে কি যুগ্ম গতিকে পাৱাৰ যেতিয়া আমি যুগ্ম পাইছিলোঁ তেতিয়াহ'লে ইউনিট ডিজিট কিমান হ'ব 6 ইয়াত লাষ্টত 4 থাকিলে ইউনিট ডিজিট সদায় দুটা সংখ্যাই হ'ব হয় 4 আহিব নহয় 6 আহিব গম পালে যদি যুগ্ম হয় তেতিয়া 6 আহিব আৰু অযুগ্ম হ'লে 4 আহিব পাৱাৰটো যদি অযুগ্ম হয় তেতিয়া 4 আহিব ঠিক 9 ক্ষেত্ৰতো একেই হয় ঠিক আছে 9 ক্ষেত্ৰতো একেই 9 যদি পাৱাৰ অড হয় অৰ্থাৎ অযুগ্ম হয় তেতিয়া ইউনিট ডিজিট সদায় 9 হ'ব আৰু 9ৰ পাৱাৰ যদি যুগ্ম হয় তেতিয়া ইউনিট ডিজিট সদায় 1 হ'ব কিয়নো 9 গুণ 9 প্ৰথমতে কি পালে 9 পাৱাৰ কি অযুগ্ম পালে অড গতিকে ইউনিট ডিজিট সদায় 9 আহিলে ঠিক আছে 9 স্কোৱাৰ মানে 9 × 9 পাৱাৰ কিমান যুগ্মত আছে ইভেনত আছে 9 পাৱাৰ ইভেন 9 গুণ 81 অৰ্থাৎ ইউনিট ডিজিট কিমান পালে 1 পালে ঠিক সেনেকৈ ইয়াৰ পৰা যিমানে বহাই নাথাকক 9 কিউব 729ত ইউনিট ডিজিট কিমান পালে সদায় 9 পালে হ'ল ইউনিট ডিজিট 9 পালে 9 টু দি পাৱাৰ 4 অৰ্থাৎ
পাৱাৰটো কি যুগ্ম ইউনিট ডিজিট কিমান পালে 1 পালে যিমানে বহাই নাথাকক ৰিপিট হৈ থাকিব 9 1 9 1 ৰিপিট হৈ থাকিব হ'ল এতিয়া সাপোজ 129 ওপৰত 1733 আছে ইয়াৰ ইউনিট ডিজিট খুদিছে কিমান প্ৰথম চালে লাষ্টৰ সংখ্যাটো কি 9 ৰে শেষ হৈছে এটা 9 ৰে শেষ হৈছে এটা আপোনালোকে কি চাব পটাপট পাৱাৰটো চাব 9 পাৱাৰ কি 3 দি শেষ হৈছে মানে এটো কি অযুগ্ম কাৰণে ইয়াৰ ইউনিট ডিজিট সদায় 9 হ'ব অৰ্থাৎ 9 পাৱাৰ অড হলে সিম্পলি এনেকৈ মই ৰাখি ল'ব 9 পাৱাৰ অডটা কৈ চাব 9 গুণ 9 ইউনিট ডিজিট সদায় 9 ঠিক আছে ঠিক আছে 99 যদি 124 আছে পাৱাৰ ইয়াৰ ইউনিট ডিজিট কিমান হ'ব এতিয়া 99 লাষ্টৰ সংখ্যাটো চালে 9 আছে 9 পাৱাৰ কিমান 4 4টো কি লাষ্টটো চাব 4টো কি যুগ্ম গতিকে ইয়াৰ ইউনিট ডিজিট কিমান হ'ব 1 হ'ব কাৰণ 9 পাৱাৰ ইভেন হলে আমি ইউনিট ডিজিট কিমান পাইছিলো 1 সাপোজ 9 স্কয়াৰ 81 ইউনিট ডিজিটটো কিমান লাষ্টৰ সংখ্যাটো 1 ঠিক আছে এতিয়া আমি কি পঢ়িলো 0 1 5 6 4 9 পঢ়িলো 0 and 5 6 ত সেম হেকেটাই আহিব 0 আৰু 4 9 আমি পঢ়িলো নেক্সট কি বাকি আছে 2 3 7 8 বাকি আছে আমি পঢ়িম আহক আমাৰ কি বাকি আছিল 2 3 7 আৰু 8 পঢ়িবলৈ বাকি আছে একেটা ৰুল এটাই হয় এটা জানিলে আপোনালোকে গুটেকেটা জানিব এটা ফাৰ্স্ট 2 টো চামহক in case of 2 more have in case of 2 we divide the power by 4 keep লিখিছো মন কৰিব in case of 2 we divide the power by 4 অৰ্থাৎ যদি যিকোনো এটা সংখ্যা 2 দি শেষ হয় সাপোজ एग्जांपल এটা দিলে আপোনালোকে গম পাব 122 to 2 দি শেষ হৈছে ওপৰত ধৰক 124 পাৱাৰ আছে বা 125 পাৱাৰ আছে হা তেতিয়া আমি কি কৰিম প্ৰথমে পাৱাৰটো সাইড দি ডিভাইড কৰিম পাৱাৰটো সাইড দি ডিভাইড কৰিম লাষ্টৰ দুটা সংখ্যায়ে ডিভাইড কৰিম যদি লাষ্টত বহুত সংখ্যা আছে ধৰক লাষ্টৰ দুটা সংখ্যা লম অৰ্থাৎ 25 টোক আমি সাইড দি ডিভাইড কৰি দিম আৰু তাৰ ৰিমাইন্ডাৰটো লম 25 টো সাইড দি ডিভাইড কৰিলে 4 6 গুণ কিমান 24 ৰিমাইন্ডাৰ 1 হল এতিয়া এই ৰিমাইন্ডাৰৰ ওপৰত আমি বেস কৰি ইউনিট ডিজিট উলিয়াম যদি সংখ্যাটো 2 দি শেষ হৈছে ঠিক আছে এতিয়া চাওক যদি যিটো পাৱাৰ সাইড দি হৰণ কৰিলে হয় তাৰ পাৱাৰ যদি ৰিমাইন্ডাৰ সদা চাৰিটা হ'ব 1 2 3 আৰু 0 ভিতৰত পাব যদি ৰিমাইন্ডাৰ 1 হয় ইউনিট ডিজিট 2 আহিব কাৰণ 2 পাৱাৰ 1 2 হয় আৰু যদি ৰিমাইন্ডাৰ 2 আহে ইউনিট ডিজিট 4 আহিব কাৰণ 2 ৰ লগত যদি ৰিমাইন্ডাৰটো মানে 2 পাৱাৰ কৰি দিম 2 দুগুণ কিমান 4 যদি ৰিমাইন্ডাৰ 3 আহে ইউনিট ডিজিট 3 আহিব অৰ্থাৎ 2 লগত যদি 3 কৰি দিও 2 কিউব 8 হয় আৰু ৰিমাইন্ডাৰ 0 আহিব পাৰে তেতিয়া যদি ৰিমাইন্ডাৰ 0 আহে ইউনিট ডিজিট 4 আহিব অৰ্থাৎ 4 2 লগত যদি 4 হয় একচুয়ালি এটো 2 লগত যদি 4 কৰিও 16 লাষ্টলৈ কিমান 6 তেনেকৈ ইউনিট 6 আহিব এটো হৈছে 2 ক্ষেত্ৰত তেনেকৈ 3 ক্ষেত্ৰটো কি एग्जांपल ললে বুজি পাব এতিয়া মই কি एग्जांपल লৈছিল ধৰক 2 ওপৰত 161 আছে ইয়াৰ ইউনিট ডিজিট খুলিছে লাষ্টটো 2 এপনে আগত যিমান থাকিব 122 আগত যিমানে লাগি নাথাকক লাষ্টটো সব 2 ওপৰত এতিয়া পাৱাৰ 161 আমি লাষ্টৰ দুটা লম 61 টো লম হয় 61 টো পটককে সাইড হন কৰি ৰিমাইন্ডাৰটো লম বাকিটো যিটো থাকে যদি চাওক 4 গুণ 4 21 4 5 গুণ 20 আৰু ৰিমাইন্ডাৰ কিমান 1 বাকি থাকিলে গতিকে ইউনিট ডিজিট কিমান হ'ব 2 লগত সিম্পলি 1 কৰি দিলে এটো আমি পাইছিলো ৰিমাইন্ডাৰ 1 হলে ইউনিট ডিজিট কিমান হ'ব 2 ঠিক আছে নেক্সট এটা एग्जांपल চাও হক সাপোজ 42 পাৱাৰ আছে 435 এতিয়া আপোনালোকে লাষ্ট কি চাব সংখ্যাটো চাব কি আছে 2 অৰ্থাৎ 2 ৰুল ফলো হ'ব 2 ৰুল কি কয় যদি 2 দি সংখ্যাটা শেষ হ'ব আমি পাৱাৰটো চাম পাৱাৰৰ লাষ্টৰ সংখ্যা দুটা চাম লাষ্টৰ সংখ্যাটা কি 35 ক পটককে সাইড হন কৰি তাৰ বাকিটো লৈ লওক কি হ'ব 4 8 4 32 হল ৰিমাইন্ডাৰ কি পালে 3 হল অৰ্থাৎ 2 পাৱাৰ 3 ৰিমাইন্ডাৰ যেটা 3 পালো এটো আমি পঢ়ি আছিলো তাৰ ইউনিট ডিজিট 8 হ'ব অৰ্থাৎ 2 পাৱাৰ 3 অৰ্থাৎ 2 পাৱাৰৰ পৰা আমি ৰিমাইন্ডাৰটো ললাম 8 ইউনিট ডিজিট কিমান 8 ঠিক আছে
নেক্সট এক্সাম্পলটো এইটোৱে লৈছোঁ, কিন্তু ইয়াৰ পাৱাৰটো ধৰক 435 নহয় 432 আছে। ধৰক ইয়াৰ পাৱাৰটো কিমান আছে 432 আছে। হ'ল, কেনেকৈ কৰিব এইটো? এতিয়া লাষ্টৰ সংখ্যাটাক 4 দি হৰণ কৰি দিলে পূৰা ভাগ যাব, 32ক পূৰা ভাগ যাব 4 দি, আপোনালোকে জানে 4 8 গুণ 32। ইয়াৰ ৰিমাইণ্ডাৰ কিমান হৈ যাব 0 হৈ যাব। যেতিয়া ৰিমাইণ্ডাৰ 0 হৈ যাব তেতিয়া ইউনিট ডিজিট আমি কিমান পাইছিলোঁ 6 হ'ব। হ'ল, যেতিয়া ৰিমাইণ্ডাৰ 0 হ'ব ইউনিট ডিজিট 6 হ'ব। ডাইৰেক্ট পাতি দিয়ক। ঠিক আছে, ঠিক সেইদৰে তিনি ক্ষেত্ৰতো একেই। যেতিয়া তিনি ক্ষেত্ৰত পাৱাৰটো যেতিয়া হৰণ কৰি ৰিমাইণ্ডাৰ 1 পাব তেতিয়া ইউনিট ডিজিট 3 হ'ব। ঠিক সেইদৰে ৰিমাইণ্ডাৰ যেতিয়া 2 পাব ইউনিট ডিজিট কিমান হ'ব 9 হ'ব, কাৰণ 3 স্কোৱাৰ 9। আৰু ৰিমাইণ্ডাৰ যেতিয়া 3 পাব ইউনিট ডিজিট কিমান পাব 7 পাব, কাৰণ 3 কিউব 27 আৰু লাষ্টতো আমি লওঁ 27 7টো ল'ম। ঠিক আছে, ৰিমাইণ্ডাৰ যদি 0 পাব তেতিয়া ইউনিট ডিজিট কিমান হ'ব 1 হ'ব। এটা কথা মনত ৰাখিব কি, আমি পঢ়িবলৈ আছিলে 2 3 7 8 2 আমি পঢ়ি আহিলোঁ। এইকেইটাৰ ৰুল একেই হয়। 2 আৰু 8ৰ ক্ষেত্ৰত যদি ৰিমাইণ্ডাৰ 0 পায় তেতিয়া ইউনিট ডিজিট 6 হয়, আৰু 3 আৰু 7ৰ ক্ষেত্ৰত যদি ৰিমাইণ্ডাৰ 0 পায় তেতিয়া ইউনিট ডিজিট 1 হয়। গম পাইছে? এইটো কথা খালি মনত ৰাখিব। এতিয়া তিনি ক্ষেত্ৰত, কাৰণ কিয় 3 to the power 4 হ'লে কিমান হ'ব 3 × 3 × 3 × 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 হয় নে নহয়? 81ৰ লাষ্টতো কিমান 1 হয়। সেইটো কাৰণে যদি ৰিমাইণ্ডাৰ যদি 0 পাওঁ ইউনিট ডিজিট তিনি ক্ষেত্ৰত 3 আৰু 7ৰ ক্ষেত্ৰত 1 হ'ব, আৰু 2 আৰু 8ৰ ক্ষেত্ৰত 6 হ'ব। এইটো কথা মনত ৰাখিব। আহক তিনিও কেইটামান এক্সাম্পল লৈ লওঁ পটককৈ। ছাপ'জ 3 power 66 আছে। এতিয়া কেনেকৈ ল'ব 66টো পটককৈ আমি কি 4 দি হৰণ কৰি ল'ম। কিমান হ'ব 4 গুণ 4 2 26 4 6 গুণ 24 25 26 2 থাকিলে, বা ৰিমাইণ্ডাৰ 2 হ'লে আমি কি কৈছিলোঁ 2 পাৱাৰ যেতিয়া ৰিমাইণ্ডাৰ পাম ইউনিট ডিজিট 9 হ'ব, কাৰণ 3 ওপৰত ৰিমাইণ্ডাৰ জাষ্ট 2টো পুট কৰি দিব 3 গুণ 9 হয় নে নহয়? গতিকে আপোনালোকে প্ৰেক্টিছ কৰি থাকিলে দেখিয়ে গম পাব, বস্তুটো ইমান কৰিব নালাগে, মুখতে উলিয়াব পাৰিব, প্ৰেক্টিছৰ ওপৰত কথা খালি। এতিয়া 3 to the power 66ৰ ইউনিট ডিজিট আমি কি পাম 9 পাম। ঠিক আছে, ঠিক সেইদৰে ধৰক 423 ওপৰত পাৱাৰ আছে 121। এতিয়া লাষ্টত দেখিলে 3, লাষ্টত যেতিয়া 3 দেখিলে পাৱাৰটোক 4 দি হৰণ কৰি দিব। পাৱাৰত আকৌ লাষ্টত দুটা সংখ্যাক কৰিব, লাষ্টত এটা সংখ্যা 21ক 4 দি হৰণ কৰিলে 4 5 গুণ কি 20। ৰিমাইণ্ডাৰ কি পাব 1 বাকী পাব, গতিকে 3 ওপৰত 1 পাৱাৰ হ'লে কিমান হ'ব 3। অৰ্থাৎ যেতিয়া ৰিমাইণ্ডাৰ 1 পাব আমি পাইছিলোঁ ইউনিট ডিজিট সদায় কিমান হয় 3 হয়। ঠিক আছে, তেনেকৈ কৰি গৈ থাকিব। আৰু ছাপ'জ ৰিমাইণ্ডাৰ কিমান আহিলে, ছাপ'জ ৰিমাইণ্ডাৰ 0 আহিলে তেতিয়া ইউনিট ডিজিট কিমান হ'ব 1। এইটোকে লৈছোঁ ধৰক, ইয়াৰ পাৱাৰ 121 নহয় 120 হ'লেতো 4 দি পূৰা যাবগৈ, 4 5 গুণ 20, ৰিমাইণ্ডাৰ বাকী কিমান 0 হৈ যাব, গতিকে তাৰ ইউনিট ডিজিট কিমান হৈ যাব, গতিকে ইয়াৰ ইউনিট ডিজিট কিমান 1 হৈ যাব। ইউনিট ডিজিট কিমান হ'ব 1 হৈ যাব। ঠিক আছে, তেনেকৈ 7 আৰু 8ৰ ক্ষেত্ৰতো একেই কৰিব পাৰি আপোনালোকে। 7ৰ ক্ষেত্ৰতো ৰিমাইণ্ডাৰ যদি 1 থাকে ইউনিট ডিজিট 7 হ'ব, কাৰণ 7 গুণ 7। ৰিমাইণ্ডাৰ যদি 2 থাকে ইউনিট ডিজিট কিমান হ'ব 9, কাৰণ 7 7 গুণ 49, আৰু 4টো আমি ইগন'ৰ কৰিম, ইউনিট ডিজিট কাৰণে 9টো ল'ম। ঠিক সেইদৰে 7ৰ পাৱাৰ যদি 3 থাকে, অৰ্থাৎ ৰিমাইণ্ডাৰ যদি 3 আহে কিমান হ'ব, অৰ্থাৎ ৰিমাইণ্ডাৰ যদি 3 পাওঁ 7ৰ ক্ষেত্ৰত তেতিয়া ইউনিট ডিজিট 3 আহিব, কাৰণ 7 কিউব 343 হয় 7 কিউব 343 হয়, আমাৰ লাষ্টত লাগে তেনেকৈ 3। ঠিক সেইদৰে ইউনিট ডিজিট যদি ৰিমাইণ্ডাৰ যদি 0 আহে তেতিয়াহ'লে ইউনিট ডিজিট কিমান আহিব 1 আহিব। একটা এক্সাম্পল চাওঁ হওক, ধৰক 177 কিমান আছে 177ৰ পাৱাৰ ধৰক 431। এতিয়া 31টোক 4 হৰণ কৰিলে আপোনালোকে মুখতে কৰিব পাৰিব 7 4 গুণ 28 হয়, আৰু 29 3 ৰিমাইণ্ডাৰ থাকিব হ'ল, বা নোৱাৰিলে চিম্পলি কৰি ল'ব 7 4 গুণ 28 29 30 31 3 ৰিমাইণ্ডাৰ থাকিব। আৰু যেতিয়া 3 ৰিমাইণ্ডাৰ থাকিব তেতিয়া ইউনিট ডিজিট কিমান হ'ব 3, কাৰণ 7ৰ ওপৰত জাষ্ট 3টো পুট কৰি দিব, কিমান হ'ব 343 নহ'ব জানো, 343
লাষ্টৰ সংখ্যাটো কিমান 3 ৰিমাইণ্ডাৰ কিমান পালো আমি 3 ঠিক আছে এতিয়া সাপোজ 177 ৰ ওপৰত 431 নহয় এটো কি 432 আছে লওক দেই কিমান আছে 432 আছে কেনে কৰিব 432 হলে তো পুৰা যাবগৈ কাৰণ 32 টোক 4 এ পুৰা যায় 4 8 গুণ 32 হয় ৰিমাইণ্ডাৰ কিমান 0 আহিব ৰিমাইণ্ডাৰ যেতিয়া 3 আৰু 7 ৰ ক্ষেত্ৰত 0 আহিব তেতিয়া ৰিমাইণ্ডাৰ তেতিয়া ইউনিট ডিজিট কিমান হ'ব 1 হ'ব আৰু যেতিয়া ৰিমাইণ্ডাৰ 2 আৰু 8 ৰ ক্ষেত্ৰত 0 আহিব তেতিয়া ইউনিট ডিজিট 6 হ'ব এইটো কথা মনত ৰাখিলে হ'ল ঠিক আছে এতিয়া এটোকে আমি অলপ ধৰক বেলেগকৈ কৰিছো এটোকে ধৰক 287 কৰি দিলো যিয়ে নহক লাষ্টৰ সংখ্যাটো 7 দেখিলে একে ৰুলে হ'ব 287 টোক ধৰক কি কৰিলো 430 পাৱাৰটো 434 কৰি দিলো কেনেকৈ ওলাব এতিয়া লাষ্টত 7 আছে জাস্ট এটা 34 টোক 4 দি হৰণ কৰিলে কিমান হ'ব 4 8 4 গুণ 32 আপোনালোকে জানে 2 বাকি থাকিব আপোনালোকে পৰীক্ষাত মুখতে কৰিব এতিয়া মই দেখাবৰ কাৰণে কৈ দিছো 2 ৰিমাইণ্ডাৰ থাকিলে অৰ্থাৎ 7 ৰ পাৱাৰ যেতিয়া ৰিমাইণ্ডাৰ যেতিয়া 2 থাকিব তেতিয়া ইউনিট ডিজিট কিমান হ'ব 9 হ'ব কাৰণ আপোনালোকে জানে 7 7 গুণ 49 হয় ৰিমাইণ্ডাৰ কিমান হ'ব 9 হ'ব তেনেদৰে 8 ৰ ক্ষেত্ৰতো কৰিব পাৰিব 8 ৰ ক্ষেত্ৰতো একে ৰিমাইণ্ডাৰ যদি 4 দি হৰণ কৰি পাৱাৰটোক ৰিমাইণ্ডাৰ যদি 1 পায় তেতিয়া হলে ইউনিট ডিজিট 1 হ'ব ৰিমাইণ্ডাৰ যদি 2 পায় 8 গুণ 64 হয় ন 4 হ'ব ইউনিট ডিজিট তেনেকে ৰিমাইণ্ডাৰ যদি 3 পায় কিমান হ'ব 8 কিউ কিমান 512 আছিল চাগে 2 হ'ব হল ঠিক আছে 8 ৰ পাৱাৰ ৰিমাইণ্ডাৰ যদি কিমান পায় 0 পায় ৰিমাইণ্ডাৰ যদি 0 পায় তেতিয়া হলে ইউনিট ডিজিট কিমান হ'ব 6 কাৰণ 2 আৰু 8 ৰ ক্ষেত্ৰত ৰিমাইণ্ডাৰ 0 হলে বাকি 0 হলে ইউনিট ডিজিট 6 আহে ঠিক আছে জাস্ট এক্সাম্পল চাওক 168 পাৱাৰ 121 ইয়াৰ ইউনিট ডিজিট কিমান হ'ব এটা 21 টো যদি 4 দি হৰণ কৰো 4 5 গুণ 20 আৰু 1 টো বাকি থাকিব হয় গতিকে 8 ৰ ওপৰত 1 হলে কিমান হ'ব ইয়াৰ ইউনিট ডিজিট 8 হ'ব অৰ্থাৎ ৰিমাইণ্ডাৰ 1 পালে 8 ৰ ক্ষেত্ৰত ইউনিট ডিজিট 1 হয় ঠিক আছে ঠিক আছে এটো যদি 122 কৈ দিও ইয়াৰ ৰিমাইণ্ডাৰ কিমান হৈ যাব 2 হৈ যাব কাৰণ 4 5 গুণ 20 21 22 2 ৰিমাইণ্ডাৰ হৈ যাব গতিকে ইউনিট ডিজিট কিমান হ'ব 4 হৈ যাব কাৰণ 8 7 গুণ কিমান 64 ইউনিট ডিজিট কিমান হ'ব 4 হৈ যাব ঠিক আছে এনেকৈ উলিয়াব পাৰিব আই হোপ আপোনালোকে ইউনিট ডিজিটৰ কনসেপ্টবোৰ ক্লিয়াৰ কৰিব পাৰিছে যদি বুজি পোৱা নাই ভিডিওটো এবাৰ ৰিভাইজ কৰা আকৌ চাব গম পাব তেতিয়া বুজি পাব ইউনিট ডিজিটৰ ওপৰত ইমানেই আৰু বেছি কোৱেশ্চন আহা দেখা নাযায় ঠিক আছে কোৱেশ্চনবোৰ প্ৰায় জটিলকৈ আহিব পাৰে কিন্তু এইখিনি কনসেপ্টৰ ওপৰতে আহিব চাওক ধৰি লওক এনেকৈ আহিব পাৰে 129 ৰ ওপৰত আছে 1733 এটো 33 হয় ইনটু 464 ৰ ওপৰত আছে ধৰক 1281 122 পাৱাৰ আছে 21 এনেকৈ ধৰণৰ কোৱেশ্চনবোৰ দীঘলকৈ আহিব কিন্তু সেইবোৰ বেছি হ'ব পাৰে আমি 4 আৰু 9 ক্ষেত্ৰত কি পাছিলো 9 পাৱাৰ যদি অড হয় তেতিয়া ইউনিট ডিজিট কিমান হয় সদায় 9 হয় হয় কাৰণ 9 গুণ 9 আৰু ঠিক আছে 4 পাৱাৰ যদি অড হয় ইউনিট ডিজিট কিমান হ'ব সদায় 4 হ'ব কাৰণ 4 গুণ 4 আৰু 4 পাৱাৰ ইভেন হলে কি পাছিলো 6 হয় 4 গুণ 16 এনেকৈ পাছিলো ঠিক আছে 122 ওপৰত 21 আছে 21 টোক 4 দি হৰণ কৰিলে 4 5 গুণ 20 1 বাকি পাব আৰু 2 পাৱাৰ 1 কিমান হ'ব 2 এতিয়া 4 9 গুণ 36 6 টো ল'ব প্লাস 2 6 গুণ 12 হ'ব আৰু 2 টো হ'ব ইয়াৰ ইউনিট ডিজিট এনেকৈ ধৰণৰ কোৱেশ্চনবোৰ আহিব পাৰে ঠিক আছে ভিডিওটো মানে কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধু বান্ধৱীসকলে শেয়াৰ কৰি দিব ধন্যবাদ